জুৰিয়াত ভয়ংকৰ কাণ্ড গৌৰৱ গগৈৰ অহাৰ পূৰ্বে কংগ্ৰেছৰ বাইক ৰেলীত মাৰপিট হেলমেট কিয় নাই গৌৰৱ গগৈয়ে ইয়াৰ উত্তৰ দিব নেকি আৰু পুলিচ প্ৰশাসন থকাৰ পিছত এটা বাইক আৰোহীৰ হেলমেট নাই কিয় জুৰিয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা কংগ্ৰেছৰ বাইক ৰেলীৰ সময়তে সংঘটিত হয় মাৰপিটৰ ঘটনা জুৰিয়াৰ বালুগুটিয়াত সংঘটিত হৈছে এই ঘটনা অভিযোগ অনুসাৰে কংগ্ৰেছীৰ একাংশ কৰ্মীয়ে প্ৰথমে বাইকেৰে খুন্দিয়াই তাৰ পিছত মাৰপিট চলায় এই অভিযোগ সংবাদ মাধ্যমৰ আগত উত্থাপন কৰে ঘটনাৰ সৈতে জড়িত লোকসকলে উল্লেখযোগ্য যে কিছু সময় পিছতেই জুৰিয়াত উপস্থিত হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ইয়াৰ মাজতেই এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ স্থানীয় ৰাইজৰ অভিযোগ কংগ্ৰেছৰ দলীয় সভা বা ৰেলী থাকিলেই ঘৰৰ পৰা ওলাই অহাটো কঠিন হৈ পৰে সাধাৰণ জনতাৰ বাবে এই মুহূৰ্তৰ এই ভয়ংকৰ খবৰ দিবলৈ লৈছো মিডিয়া 8ৰ প্ৰতিগৰাকী দৰ্শকক জুৰিয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা কংগ্ৰেছৰ বাইক ৰেলীৰ সময়তে সংঘটিত হয় মাৰপিটৰ ঘটনা জুৰিয়াৰ বালুগুটিয়াত সংঘটিত হৈছে এই ঘটনা হেলমেট নাই হেলমেট কিয় নাই গৌৰৱ গগৈয়ে ইয়াৰ উত্তৰ দিব নেকি আৰু পুলিচ প্ৰশাসন থকাৰ পিছত এটা বাইক আৰোহীৰ হেলমেট নাই কিয় হেলমেট নাই ইয়াৰ উত্তৰ কোনে দিব এই ল'ৰাক বাইক লগাই দিছে ৰেলী কৰি আহি হেলমেট নোহোৱাকে আকৌ মাৰপিট কৰিছে ইয়াত কি ৰাজনীতি কোনে উত্তৰ দিব ইয়াৰ নুৰুল হুদাই উত্তৰ দিব নেকি গৌৰৱ গগৈ ইয়াৰ উত্তৰ দিব লাগিব আমাৰ ইয়াত লোকেল ল'ৰাক আহি মাৰপিট কৰিছে এই কংগ্ৰেছৰ গুণ্ডামি হা নুৰুল হুদা go back নুৰুল হুদা go back নুৰুল হুদা talk soon নুৰুল হুদা go back talk soon আমাৰ নালাগে talk soonক এবাৰ ৰূপয়াৰ পৰা বিদায় দিয়া হ'ব অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা